আমাৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে 2023 চনৰ কোশ্চেন পেপাৰৰ পৰা পাঠিক গণিতৰ কোশ্চেন নম্বৰ 44 লৈকে মই তোমালোকক কৈ দিছো আজি 45 কৰি দিবলৈ লৈছো কি কৈছে যদি তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল 15 তেনেহলে মধ্য স্থানৰ সংখ্যাটোৰ বৰ্গ হ'ব তিনিটা ক্ৰমিক সংখ্যা মানে তোমালোকক মই বুজাই দিছো যিবিলাক সংখ্যাৰ পাৰ্থক্য 1 সেইবিলাকক ক্ৰমিক সংখ্যা বুলি কোৱা হয় ফৰ এক্সাম্পল 1 2 3 এই সব কেইটা সংখ্যাৰ পাৰ্থক্য কিমান হ'ব 1 হয়নে ঠিক তেনেকৈ 20 21 22 23 ডট 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 এইবিলাক হল তোমালোকৰ ক্ৰমিক সংখ্যা তাৰমানে ইহঁতৰ পাৰ্থক্য কিমান 1 সেইকাৰণে এইবিলাকক ক্ৰমিক সংখ্যা বুলি কোৱা হয় ফাইন এতিয়া আমি আমাৰ অংক লৈ আহো আমি ধৰি লম কি সবতকৈ সৰু সংখ্যাটো x তেনেহলে তাৰ ডাঙৰটো কিমান হ'ব x + 1 তাৰ ডাঙৰটো হ'ব x + 1 + 1 তাৰমানে x + 2 হয়নে আৰু ইহঁতক যেতিয়া তোমালোকে যোগ কৰিবা 15 পাবা বুলি কোশ্চেনত কৈ দিছে সেইকাৰণে মই যোগ কৰি দিছো এইবাৰ আমি কৰিম কি লক্ষ্য কৰিছা ইয়াত x x x তিনটা x যোগ কৰিলে আমাৰ হ'ব 3x প্লাস তাৰপিছত 1 আৰু 2 যোগ কৰিলে তোমালোকৰ 3 is equal to 15 এইবাৰ তোমালোকে কৰিবা কি 3x লিখিলা নহয় আচ্ছা আৰু এই 3 টো কিফালে যদি পঠিয়াই দিয়া তেনেহলে ইফালে গৈ মাইনাস হ'ব তোমালোকে লিখিবা মাইনাস 15 - 3 is equal to 12 এইবাৰ আমি ক্যালকুলেট কৰিম কি কৰিম কটাকটি কৰিম 3 * 3 3 4 * 12 তাৰ মানে আমাৰ কি হ'ল x ৰ মান ওলাল 4 তাৰমানে সবতকৈ সৰু সংখ্যাটো হ'ব তোমালোকৰ 4 তাৰ পিছতে হ'ব 5 তাৰ পিছতে হ'ব 6 ক্ৰমিক যেহেতু এক এক যোগ কৰি দিলে হ'ল এতিয়া মাজৰ সংখ্যাটো হ'ল আমাৰ 5 তাৰে যদি তোমালোকে স্কয়াৰ কৰা তাৰে 5 স্কয়াৰ ইকুৱেল টু 5 5 গুণ কিমান হ'ব 25 গতিকে 25 হ'ব আমালোকৰ ৰাইট অপচন চাও তোমালোকৰ ক'ত আছে আচ্ছা ইয়াত বি নম্বৰ অপচনটো তোমালোকৰ ৰাইট ফাইন 25 লিখা আছে এবাৰ কৈছে কি 46ত চাৰিটা বা তাতকৈ অধিক অংক বিশিষ্ট সংখ্যা এটা আটাৰে বিভাজ্য হ'ব যদিহে শেষৰ অংক দুটা আটাৰে বিভাজ্য হয় সংখ্যাটো যুগ্ম হয় শেষৰ অংকটো আটাৰে বিভাজ্য হয় আৰু ডি নম্বৰত কি দিছে শেষৰ তিনিটা অংক আটাৰে বিভাজ্য হয় তোমালোকৰ অপচন ডি টু ৰাইট কাৰণ এটা তোমালোকৰ মুখস্থ বিদ্যা এটা মুখস্থ কৰিব লাগিব ৰুল আচ্ছা কেনেকৈ ৰুল মই তোমালোকক বুজাই দিছো এতিয়া ধৰি লোৱা আমি এটা সংখ্যা লৈছো 20400 ফাইন এটো হল কি আমাৰ পাঁচটা অংক বিশিষ্ট এটা সংখ্যা ইয়াৰে লাস্ট তিনিটা অংকৰে গঠিত সংখ্যাটো হল তোমালোকৰ 400 এই 400ক আমি আটাৰে নিশ্চয় বিভাজ্য কৰিব পাৰো ভাগ কৰিব পাৰো 4 5 গুণ 8 5 গুণ 40 মানে শূন্য এটা শূন্য লগাই দিলা তাৰে ভাগ মিলি গল তাৰ মানে কি বুজা গল যে লাস্টৰ তিনিটা অংকৰ দ্বাৰা গঠিত সংখ্যাটো আটাৰে বিভাজ্য হয় আৰু যদি হেয় হয় তেনেহলে আমাৰ গোটেই সংখ্যাটো I mean এই গোটেই সংখ্যাটো আটাৰে বিভাজ্য হ'ব এই আছিল তোমালোকৰ হেতৰ এক্সপ্লেনেশন এবাৰ 47ত কি দিছে তোমালোকে চাবা 5 সেন্টিমিটাৰক কিলোমিটাৰত প্ৰকাশ কৰিলে হ'ব সেন্টিমিটাৰক কিলোমিটাৰত ল'ব লাগে ফাইন কেনেকৈ কৰিবা ইয়াত লক্ষ্য কৰা তোমালোকে ফাৰ্স্ট লিখিলা 5 সেন্টিমিটাৰ ফাইন এতিয়া ইয়াক যদি তোমালোকে 100 দি হৰণ কৰা 100 দি হৰণ কৰি হৈ যাব মিটাৰ এতিয়া মিটাৰক যদি আকৌ তোমালোকে হৰণ কৰা 1000 এ দি যদি তোমালোকে হৰণ কৰা হৈ যাব তোমাৰ এবাৰ কিলোমিটাৰ ৰাইট আচ্ছা এইবিলাক কেনেকৈ হৈছে কাৰণ এইবিলাকৰ ৰিলেশনশিপ আছে মই বুজাই দি আছো আগত অংকটো কৰি লৈছো ৰবা which equal to 5/100 লিখিলা নহয় তাৰপিছত ডিভিজনৰ জায়গাত ইনটু দিলে এটো উলটি যাব বা প্ৰতিলম হ'ব বুলি তোমালোকে জানা এটো হৈ গল কিলোমিটাৰ নেক্সট আমি লিখিম এবাৰ is equal to ওপৰে ওপৰে লিখিলা 5 * 5 1 * 1 আৰু ইয়াত কেইটা শূন্য আছে 5টা শূন্য আছে গতিকে তোমালোকে 5টা শূন্য দিলা হৈ যাব কিলোমিটাৰ তাৰ পিছত তোমালোকে ডিভিজনত কেনেকৈ ৰিজাল্ট ওলাব তোমালোকে 5 লিখিলা একৰ পিছত আমাৰ 5টা অংক আছে 5টা শূন্য আছে গতিকে 5 ঘৰ আগত আমাৰ দশমিক হ'ব যেহেতু ইয়াত আমাৰ ঘৰ মাথ এটাই আৰু 4টা শূন্য দি আমি 5টা ঘৰ বনালো এবাৰ দশমিক ইয়াত দিম আৰু নম্বৰতে দেখা যায় শূন্য এটা তোমালোকৰ ৰাইট অপচন I mean 0.00005 দেখা যাচ্ছে না এটা আছে নাই ইয়া আছে ফাইন এটা হল তোমালোকৰ সি অপচন ৰাইট নেক্সট আৰু এটা অংক তোমালোকক কৈ দি আছো কি কৈছে ইয়াত 48ত নিম্নলিখিত কোনটো সংখ্যা 3 4 5 আৰু 6 এৰে বিভাজ্য
এই ক্ষেত্ৰত কি কৰিবা তোমালোকে এই ক্ষেত্ৰত তোমালোকক এই সংখ্যাকেইটাৰ লসাগু উলিয়াব লাগিব তাৰমানে 3 4 5 6 এই সংখ্যাকেইটাৰ আমি লসাগু উলিয়াইছো ফাৰ্ষ্টতে 2 টাইমছ দিবা 3 ক না যায় 2 2 গুণ 4 5 ক না যায় 2 3 গুণ 6 এইবাৰ তোমালোকে 3 ৰে দিয়া 3 1 যা 3 2 ক না যায় 5 ক না যায় 3 1 যা 3 এইবাৰ এইবিলাক তোমালোকে পূৰণ কৰিলে হৈ গ'ল 2 3 গুণ 6 6 1 গুণ 6 6 2 গুণ 12 5 12 60 60 1 গুণ 60 তানে তোমালোকৰ লসাগু 60 আৰু এয়াই হ'ব তোমালোকৰ নিৰ্ণয় সংখ্যা যাক তোমালোকে কিহেৰে হৰণ কৰিব পাৰা 2 3 আৰু 2 3 4 আৰু 2 3 4 5 6 এৰে হৰণ কৰিব পাৰা তানে তোমালোকৰ 60 এই বি অপচনটো তোমালোকৰ ৰাইট আচ্ছা এখিনিতে তোমালোকক ক'ব বিচাৰিছো অলপ ক'ব বিচাৰিছিলো নহয় তোমালোকৰ আৰ্যাৰ বিষয়ে তোমালোকে মনত ৰাখিবা এইটো যে 100 মিটাৰত 100 সেন্টিমিটাৰত 1 মিটাৰ আৰু 1000 মিটাৰত 1 কিলোমিটাৰ এই ৰিলেশ্যনবিলাক তোমালোকে য'ত পাবা তাতে তোমালোকে লৈ নোট কৰি মুখস্থ কৰিবা এইবিলাকৰ খুবেই দৰকাৰ হৈ পৰে তোমালোকৰ এনেকা কম্পিটিটিভ এক্সামিনেশ্যনবিলাকত আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা চোৱাৰ কাৰণে ধন্যবাদ আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ